হেল্ল' এস্পিৰেণ্টছ, আপোনালোকে সঠিক ভিডিঅ' এটাত ক্লিক কৰিছে। যিসকলে নিজৰ প্ৰিপেৰেশ্যনটো বহুত ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে আৰু তেওঁলোকৰ কাৰণে এটা সঠিক ইনফৰমেশ্যন বহুত প্ৰয়োজন হয়। যিটো অসম গভৰ্ণমেণ্টৰ 2 লাখ চাকৰি আহিব বুলি সকলোৱে গম পাইছে, কিন্তু এটা সঠিক ইনফৰমেশ্যন ক'তো তেওঁলোকে পোৱা নাই। ক'ৰবাত যদি শুনিছে আগষ্টত, ক'ৰবাত যদি শুনিছে ছেপ্টেম্বৰত, আৰু ক'ৰবাত শুনিছে 2027 চনত আহিব বুলি। অ'কে, আমি সঠিক ইনফৰমেশ্যনটো দিম, আপোনালোকে বহুতখিনি ইনফৰমেশ্যন জানিব পাৰিব। লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2026 যিখন মেম'ৰেণ্ডাম ন'টিছ হয়, মই আপোনালোকক এখন মেম'ৰেণ্ডাম ন'টিছ লৈ আহিছোঁ, মই দেখুৱাই দিওঁ এবাৰ। এই মেম'ৰেণ্ডাম ন'টিছখন মই আপোনালোকক ডিটেইলছ ক্লিয়াৰ কৰি বুজাই দিম, আপোনালোকে নিশ্চয়ভাৱে বুজি পাব। আৰু লগতে ইয়াৰ যিটো টাস্ক ফ'ৰ্চ গঠন কৰিছিলে তাৰ কমপ্লিটেশ্যন যিটো ৱৰ্ক হয় সেইটো 27 আগষ্টত কমপ্লিট হ'ব। চ' আপোনালোকে বহুতখিনি ইনফৰমেশ্যন জানিব। চ' আমি ছেপ্টেম্বৰ আৰু অক্টোবৰ এই দুটা ডেটৰ ভিতৰত এটা সঠিক আপোনালোকক ইনফৰমেশ্যন দিম নটিফিকেশ্যন। আৰু ডিপাৰ্টমেণ্ট কি কভাৰ্ড হৈছে, এই ডিপাৰ্টমেণ্টখিনিত কিমান ভেকেঞ্চি মেপিং হৈছে বা লিষ্টিং হৈছে, আৰু কি ডিপাৰ্টমেণ্ট আছে সেইখিনি আমি ইনক্লুড কৰিম। অ'কে, লগতে যি 2 লাখ চাকৰি ষ্টেটাছৰ মিছনটো হয় বৰ্তমান সময়ত পেণ্ডিং হৈছে নে ডিপাৰ্টমেণ্টৰ পৰা ভেৰিফাই হৈছে এইখিনি পষ্ট, সেই কথাটো আমি জানিম। লগতে পাৰ্চনেল ডিপাৰ্টমেণ্ট দিছপুৰৰ বা গুৱাহাটীৰ কি ইনফৰমেশ্যন আছে মেম'ৰেণ্ডামত সেইখিনি আমি আলোচনা কৰিম। লগতে মেম'ৰেণ্ডামখন আলোচনা কৰাৰ আগতে আমাৰ যিহেতু বহুত ট্ৰাষ্ট কৰা আমাৰ ক্লায়েণ্ট আছে, যিসকলে অলৰেডি 150জন কেণ্ডিডেটে আপোনাতকৈ আগতে মক টেষ্ট বাই কৰি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি আছে। যদি আপুনি ইয়াত এফৰ্ডেবল প্ৰাইজত আহিব বিচাৰে তেতিয়া আপুনি আমাৰ মক টেষ্টবিলাক ল'ব পাৰে। যেনেধৰণে DSS DME আমি প্ৰিভিয়াছ পেপাৰ যিবিলাক DSSFW IOS টেকনিকেল নন টেকনিকেল সকলোবিলাক PYQ কম্পাইল কৰি মাইণ্ড মেপ কৰি আপোনালোকক এটা সঠিক ইনফৰমেশ্যন দি আমি পেপাৰবিলাক এনালাইজ কৰিছোঁ। মানে পেপাৰৰ এলগৰিথমটো আমি কমপ্লিট আপোনালোকক দিবলৈ বিচাৰিছোঁ। অ'কে, আপুনি যদি আহে যে 50টা মক টেষ্ট মোক লাগে, প্ৰিপেৰেশ্যনটো টাৰ্গেট ৱাইজ আমি যাওঁ, আমাৰ পেইড গ্ৰুপত জইন হ'ব পাৰে আৰু মক টেষ্ট ল'ব পাৰে। যিটো 150 ৰুপিজ, যদি আপোনাৰ পইচা কম আছে বা অসুবিধা হয় তেতিয়া আমি দিম আপোনালোকক 130 বা 120 ৰুপিজত। অ'কে, সেইটো আপুনি মেনশ্যন কৰিব লাগিব। আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ 100টা মক টেষ্ট আপোনালোকে 299 ৰুপিজত পাব। যদি আপুনি আগতীয়াকৈ মেছেজ কৰে 249 ৰুপিজত আপুনি পাব। অ'কে, আৰু JEE প্ৰেক্টিকেল পেপাৰ আমাৰ 20টাকৈ প্ৰেক্টিছ পেপাৰ দিয়া হৈছে, 120 ৰুপিজত আপুনি ল'ব পাৰে। আহক আৰু JEE স্কিল টেষ্টৰ যিখিনি প্ৰেক্টিকেল বা স্কিল টেষ্ট হ'বলৈ গৈ আছে ইয়াৰ বাবে আগবাঢ়িব পাৰিব। আৰু এটা কথা ইনফৰমেশ্যন লগাই দিওঁ, ভাইভাৰ কাৰণে যিসকলে এপেক্স বেংকৰ প্ৰিপেৰেশ্যন কৰি আছে, অলৰেডি আমাৰ পেইড ক্লাছ ষ্টাৰ্ট হৈছে আৰু ডেমো ভিডিঅ' দুটা দিয়া আছে। ডেমো ভিডিঅ' দুটা চাই আপুনি পেইড ক্লাছত এণ্টাৰ হ'ব পাৰে, যিটো 339 ৰুপিজত 399 ৰুপিজত। অ'কে, আপুনি আহক যদি বিচাৰে। এতিয়া আমি সঠিক ইনফৰমেশ্যনখিনি লৈ যাওঁ যিখিনি মেম'ৰেণ্ডামত উল্লেখ আছে, আৰু ইয়াতে মই জনাম সকলোখিনি কথা। ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু অসম গভৰ্ণমেণ্টৰ যিখন পাৰ্চনেল ডিপাৰ্টমেণ্টৰ দ্বাৰা এখন মেম'ৰেণ্ডাম চেম্পল মই আপোনালোকক দেখুৱাম, আৰু এই মেম' যিখন নাম্বাৰ হয় ইয়াৰ সকলোখিনি মই আপোনালোকক অৱগত কৰাম। লগতে ইয়াতে কি ডিপাৰ্টমেণ্টৰ কিমান ভেকেঞ্চি লিষ্টিং হৈছে, কিমান ফাষ্ট হৈছে, সকলোখিনি আপুনি জানিব পাৰিব। আৰু আমাৰ যিটো নটিফিকেশ্যনৰ ডেট টাৰ্গেট হয় ইয়াৰ বিষয়ে আমি ৰিভিল কৰিব পাৰিম। চ' আপোনালোকে সকলোৱে ভিডিঅ'টো অৱগত হ'ব, কাৰণ ইয়াতে আমি সঠিক ইনফৰমেশ্যন দিম, কাৰণ আপুনি প্ৰিপেৰেশ্যন কৰি আছে, এটা সঠিক টাইম পিৰিয়ড আপোনালোকৰ প্ৰয়োজন হয়। গতিকে যিমানখিনি 2 লাখ চাকৰি আছে এই মিছনটো কিমান ষ্টেটাছ কেনেকুৱা ধৰণে প্ৰগ্ৰেছ হৈ আছে এই বিষয়ে আমি নিশ্চিতৰূপে অৱগত হ'ম। আৰু প্ৰথমতে যদি চাওঁ, আৰু ইয়াতে যদি মন কৰে আপোনালোকে আজিৰ ডেটলৈকে, বৰ্তমান সময়ত আজিৰ ডেট হৈছে 5 আগষ্ট। যিসকলে ভিডিঅ'টো ধৰি লোৱা 10 আগষ্টত চাব তেওঁলোকে এইখিনি ইনফৰমেশ্যন কালেক্ট কৰি ল'ব পাৰে। অ'কে, 5 আগষ্ট হৈছে আজিৰ ডেট, যি 2 লাখ চাকৰি ষ্টেটাছ হয় ইয়াৰ সকলোখিনি ভেকেঞ্চি মেপিং, ৰিক্ৰুইটমেণ্ট ৰুট মেপ, লগতে সকলোখিনি আমি অৱগত হ'ম। ইয়াতে আপোনালোকৰ আগত মই আজি 2-3 মাহমান আগতে আপোনালোকৰ এটা ভিডিঅ' আপোনালোকৰ কাৰণে মই দিছিলোঁ, আপোনালোকে সকলোৱে চাইছিল যে 2 লাখ চাকৰিৰ যিটো অবজেক্টিভ ক্ৰিয়েটিং আছিলে যে ট্ৰান্সপেৰেণ্ট ৰিক্ৰুইটমেণ্ট যাতে হয়, সকলোবিলাক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট, লাগিলে ধৰি লওক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট হওক, ডাইৰেক্টৰেট হওক, অট'নমাছ বডিজ হওক, বা ইউনিভাৰ্চিটিজ হওক, বা কলেজ হওক, মিছনছ এণ্ড ছ'চাইটিজ হওক, যি সকলোবিলাক যাতে ট্ৰান্সপেৰেণ্ট হয় ইয়াৰ পদক্ষেপ আছিল। আৰু এই নেক্সট যিটো 5 ইয়াৰ্ছ হয় এই 5 ইয়াৰ্ছত যাতে ট্ৰান্সপেৰেণ্ট হিচাপে চলি থাকে। অ'কে, আৰু লগতে যিটো টাস্ক ফ'ৰ্চ আছিলে, টাস্ক ফ'ৰ্চটো হাই লেভেল এটা টাস্ক ফ'ৰ্চ আছিলে। চেয়াৰমেনশ্বিপ আছিল চিফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম, আৰু চিফ ছেক্ৰেটাৰী দ্বাৰা এইখিনি কাম আণ্ডাৰত হৈছিলে। আৰু লগতে ইয়াতে সকলোবিলাক ভেকেঞ্চি কম্প্ৰেহেনচিভ ৰিক্ৰুইটমেণ্টৰ বাবে যিবিলাক এক্সিষ্টিং ভেকেঞ্চি হয়, এণ্টিচিপেটেড ভেকেঞ্চিজ হয়, গভৰ্ণমেণ্টৰ যিমানবিলাক এষ্টাব্লিছমেণ্ট আছে সেই পৰিপ্ৰেক্ষিতত এই কামখিনি অংশগ্ৰহণ কৰি আগবঢ়াই লৈ গৈছিল। আৰু ইয়াৰ ক্ষেত্ৰতে আৰু এটা অৰ্থাৎ প্ৰব্লেম ফেচ হৈছিলে। সেই প্ৰব্লেমটো হৈছে যে যিমানবিলাক ডিপাৰ্টমেণ্ট আছিলে, ঠিক আছে, সেই ডিপাৰ্টমেণ্টবিলাকত এখন ন'টিছ পঠিওৱা হৈছিল। অ'কে, সেই ন'টিছখনত সকলোবিলাক কথাই উল্লেখ আছিল, আৰু
সেই মৰ্মে যিকেইটা ডিপাৰ্টমেণ্টে ধৰি লোৱা কামবিলাক লিষ্টিং নকৰি পেণ্ডিঙত পেলাই ৰাখিছিলে, অৰ্থাৎ যিহেতু সেই ভেকেঞ্চিখিনিৰ কাৰণে টাস্ক ফ'ৰ্চ গঠন কৰি আছে ADR কাৰণে বা 2 লাখ চাকৰিৰ কাৰণে সকলোবিলাক ভেকেঞ্চি লিষ্টিং কৰি আছে, কিন্তু কিছুমান ডিপাৰ্টমেণ্টে সেই কামখিনি ডিলে কৰিছিলে লিষ্টিং কৰাত। চ' নেক্সট বাৰত অৰ্ডাৰ আহিল যে এই সকলোখিনি কাম ফাৰ্ষ্ট মেথডত হ'ব লাগে, অ'কে, যাতে ফাৰ্ষ্ট প্ৰচেছত হৈ পিনে কামখিনি আগতীয়াকৈ দিব লাগে। সেইবাবে অৰ্থাৎ প্ৰত্যেকটো DC অফিচৰ পৰা সকলোবিলাক এখন লেটাৰ আহিছিল বা তাৰ বিষয়লৈ অৱগত কৰাইছিল যে সোনকালে যাতে এই ভেকেঞ্চিখিনি ফিল আপ কৰিব পাৰি, তাৰ বাবে যিবিলাক ডিপাৰ্টমেণ্টে ডিলে কৰি আছিলে তেওঁলোকক সোনকাল কৰিবলৈ আৰু ছেকেণ্ড বাৰত এখন নটিচ আহিছিল, অ'কে। সেই নটিচখনৰ পৰা নেক্সট যিমানখিনি কাম আছিল প্ৰচেছত সকলোখিনি খুব খৰধৰকৈ হৈ গৈছে। আৰু লগতে তাতে যিটো টাইমলাইন আছিলে সেই টাইমলাইনটোত যদি আমি চাওঁ 27 মে 2026 যিটো এটা টাস্ক ফ'ৰ্চ আছিলে এই কামখিনি ষ্টাৰ্ট হৈছিলে, অ'কে। এই কামখিনি ষ্টাৰ্ট কৰিছিলে 27 মে 2026 আৰু জুলাই মাহতে বিভিন্ন ডিপাৰ্টমেণ্টে অলৰেডি নিজৰ যিমানখিনি লিষ্টিং ভেকেণ্ট হয় এইখিনি সম্পূৰ্ণৰূপে কাম কমপ্লিট কৰি অসম গভৰ্ণমেণ্টৰ হাতত লিষ্টিং কৰিছে, অ'কে, অৰ্থাৎ মেপিং কৰিছে। অৰ্থাৎ ডিলে হোৱা যিখিনি ডিপাৰ্টমেণ্ট হয়, যিখিনি ডিপাৰ্টমেণ্টে পষ্ট ভেকেঞ্চি কিমান আছে বা ৰিটায়াৰমেণ্ট কিমান আছে এইখিনি দিয়াত যিসকলে দেৰি কৰিছিল তেওঁলোকক আকৌ এখন ছেকেণ্ড নটিচ প্ৰকাশ কৰিছিলে যাতে এইখিনি কাম খুব খৰধৰ হওক। আৰু সেই পৰিপ্ৰেক্ষিততে আগষ্ট মাহতে সকলোখিনি মেপিং অলৰেডি কমপ্লিট হৈ গৈছে। আৰু কিছুমান থাকিব পাৰে হয়তো। নেক্সট ইয়াতে যদি চাওঁ আমি প্ৰথম মিটিংখন যিহেতু 27 মেত হৈছিলে আৰু জুলাইতে সকলোখিনি কাম অলৰেডি লিষ্টিং হৈছেগৈ, প্ৰায় 90% মানে কাম শেষ হৈছে। আৰু ইয়াতে যদি চাওঁ যিটো 27 মে 2026 ফাৰ্ষ্ট মিটিংটো আপোনালোকে সকলোৱে নিউজত গম পাইছিলে কি ইনিচিয়েটিভ আছিলে আৰু তেওঁলোকে কেনেকৈ কামখিনি কৰিব বিচাৰিছিলে, হয়নে। ইয়াতে ফাৰ্ষ্ট ৰিভিউ যিটো মিটিং আছিলে চেয়াৰমেনশ্বিপ আছিলে চিফ ছেক্ৰেটাৰী আৰু লগতে অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টসকলে ডাইৰেক্টেড কৰিছিলে এই ইনিচিয়েটিং যিবিলাক বা ইনিচিয়েট ভেকেঞ্চি মেপিং হয় এই বিষয়লৈ, অ'কে। এতিয়া এই মে মাহত এইখিনি কাম ষ্টাৰ্টিং হয় আৰু মে'ৰ পৰা 27 মে 2026 আৰু 27 আগষ্ট 2026 অৰ্থাৎ এতিয়া 3 মাহ কমপ্লিট ইয়াতে হৈ যায়। ষ্টাৰ্টিং হয় 27 মে আৰু শেষ হ'ব 27 আগষ্ট। এতিয়া এই যিটো 3 মান্থছ এছেছমেণ্ট পিৰিয়ড হয় এই পিৰিয়ডটোত আমি গম পালোঁ যে সম্পূৰ্ণ প্ৰচেছ আগষ্টত কমপ্লিট, অৰ্থাৎ 27 আগষ্টত কমপ্লিট। অৰ্থাৎ আপুনি ছেপ্টেম্বৰত আপোনাৰ নটিফিকেশ্যন অহাৰ একেবাৰে ওচৰৰ ডেট পাইছেহি, অ'কে। ছেপ্টেম্বৰ হয়তো আপোনাৰ 25 হ'ব পাৰে, হয়নে, বা অক্টোবৰ ফাৰ্ষ্ট উইকতে আহিব পাৰে। গতিকে আপুনি প্ৰিপেৰেশ্যনটো আগবঢ়াই ৰখাটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া হেল্থ ডিপাৰ্টমেণ্টৰ যিখিনি পষ্ট আছে এইখিনিতো 2026ত ধৰা নহয়, এইখিনিতো যিহেতু আগৰ যিমানখিনি 5 years প্লেন আছিলে সেই তাতে ধৰা হয়। গতিকে এইখিনি কথা আপোনালোকক মই এটা কথা ইনফৰ্মেশ্যন দিব পাৰোঁ যে যিমানখিনি ডিলে হৈ গৈছে সেই কামখিনি ফাৰ্ষ্ট কৰাটো টাৰ্গেট হয় গভৰ্ণমেণ্টৰ। চ' সেইকাৰণে আপোনালোকে যিসকলে আমাৰ লগত হেল্থ ডিপাৰ্টমেণ্টৰ কাৰণে টাৰ্গেট লৈ পঢ়ি আছে তেওঁলোকক মই কওঁ আপুনি 2 months বা 3 months সময় আপোনালোকৰ হাতত আছে এই এক্সামটোৰ কাৰণে, অ'কে। আপুনি যদি সঠিক ষ্ট্ৰেটেজি লৈ আগবাঢ়ি যায় খুব সুন্দৰকৈ আপুনি পাছ কৰিব পাৰিব। গতিকে অলৰেডি 56 ষ্টুডেণ্টে DSSৰ মোক দি আছে, প্ৰিপেৰেশ্যন টাৰ্গেটটো আগবঢ়াই লৈ গৈছে। যদি আপুনিও ইণ্টাৰেষ্টেড হয় মই ভাবোঁ আপুনি নিশ্চয় ইণ্টাৰেষ্ট হ'ব। প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত এটা এনভাইৰনমেণ্ট প্ৰয়োজন, সেই এনভাইৰনমেণ্টটো যিসকলৰ ল'ব মন তেওঁলোকে নিশ্চয়ৰূপে আহিব পাৰে, অ'কে। আৰু ইয়াতে যিখিনি এক্সিষ্টিং ভেকেণ্ট পষ্ট, ৰিটায়াৰমেণ্ট বেছ ভেকেঞ্চি হয়, গ্ৰেড 3 ভেকেঞ্চি হয়, গ্ৰেড 4 হয়, ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ভেকেঞ্চি হয়, ডিপাৰ্টমেণ্ট ৱাইজ মেন পাৱাৰ ৰিক্ৰুইটমেণ্ট, লগতে ভেকেঞ্চি ডাইৰেক্টৰেট ফিল্ড অফিচেছ, লগতে অট'নমাছ বডিজ, মিছন এণ্ড ছ'চাইটি এই সকলোবিলাক জড়িত আছে। আৰু এইখিনি আমি এক্সপেক্টেড কমপ্লিটেশ্যন অফ টাস্ক ফ'ৰ্চ ৰিপৰ্টটো যদি কওঁ 27 আগষ্টত কমপ্লিট হ'ব, অ'কে। আৰু 27 আগষ্টতো এইটো ফিক্স ডেট হয়। আৰু যদি কিছুমান কাম আৰু ডিলে হয় মই ভাবোঁ আপোনালোকৰ 30 আগষ্টত সকলোবিলাক কাম শেষ হৈ যাব পাৰে বা এসপ্তাহো ডিলে হ'ব পাৰে, কিন্তু কামখিনি কমপ্লিট হ'ব। অৰ্থাৎ আপুনি গম পাব যে ছেপ্টেম্বৰৰ 25-30 মানত আপোনালোকে নটিফিকেশ্যন ADR নিশ্চিতৰূপে আপোনালোকে পাব, অ'কে। এইটো আমাৰ সঠিক ইনফৰ্মেশ্যন হয়, অ'কে। আৰু ডিপাৰ্টমেণ্ট কি কভাৰ হৈ আছিলেনো ইয়াতে আমি যদি চাওঁ যিখিনি আপোনালোকে গম পাই আহিছে যে অলপ কেইদিনমানৰ আগতে হেল্থ ডিপাৰ্টমেণ্টত বহুত ভেকেঞ্চি মুকলি হ'ব, হয় আহিব, কিন্তু যিমানটো আপুনি এক্সপেক্ট কৰিছে সিমানটো নাহে, তাতকৈ কম আহিব, 4,000 5,000 এনেধৰণে দেখা পাব। আৰু আপোনালোকে নিউজতো শুনিছে বা CM ছাৰেও অলপ এনাউন্সমেণ্ট কৰিছিলে, কিন্তু মই ভাবোঁ এইখিনি ইমান সঠিক নহয়, অ'কে। ইমানখিনি ভেকেঞ্চি উলিওৱাটো পচিবল নহয়। 25,000 20,000 চাকৰি হেল্থ ডিপাৰ্টমেণ্টত নোলায়, খুব বেছি আপোনালোকে 7,000 8,000 এনেধৰণে পাব পাৰে, অ'কে। হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ, লগতে DME আৰু DSSৰ যি 191টা পোষ্ট আছে এই পোষ্টখিনিৰ কথা আমি কৈ আছোঁ। আপোনালোকে 3 months বা 2 months সময় পাব
ৰাইট টাইমত ৰাইট ডিচিজন লোৱাটো নিশ্চয়ভাৱে ভাল হ'ব। লগতে এই সকলোবিলাক যদি চাওঁ হেল্থ ডিপাৰ্টমেণ্টত পৰে। হেল্থ ডিপাৰ্টমেণ্টৰ টোটেল 10-12,000 বা 9,000 মান পোষ্ট আপোনালোকে দেখা পাব এইবাৰ। অ'কে, আৰু পঞ্চায়তৰ যিখিনি আমাৰ ভেকেঞ্চি আমি এপ্লাই কৰিছিলোঁ সকলোৱে হয়নে, সেইখিনি আছিল পোষ্টৰ এতিয়ালৈকে এক্সামৰ কাৰণে নটিফিকেশ্যন অহা নাই, এইখিনি খুব সোনকালে আহিব। এইখিনিও যিহেতু ইয়াৰ আণ্ডাৰতে আছে, আৰু যিবিলাক এডুকেশ্যন ডিপাৰ্টমেণ্ট হয়, হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট হয়, ৰেভিনিউ, ডিজাষ্টাৰ মেনেজমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, এনিমেল হাজবেণ্ডাৰী, ভেটেনাৰী ডিপাৰ্টমেণ্ট, ইয়াৰ কাৰণে ভেকেঞ্চি নতুনকৈ আহিছে আৰু এক্সাম প্ৰচেছো বদলি কৰিছে। গতিকে ডিপাৰ্টমেণ্টে কামখিনি ফাষ্ট ট্ৰেক মেথডত কৰি গৈ আছে। আপোনালোকে প্ৰিপেৰেশ্যনটো ফাষ্ট ট্ৰেক মেথডত নিয়াটো আপোনালোকৰ দায়িত্ব হয়। আৰু ফিচাৰী ডিপাৰ্টমেণ্ট, ফৰেষ্ট ডিপাৰ্টমেণ্ট, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, লগতে পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট, PWD, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, ফুড, চিভিল ছাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ, লগতে ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰেটছ, এই সকলোবিলাক ডিপাৰ্টমেণ্টে অলৰেডি মেপিঙৰ কাৰণে লিষ্টিং কৰিছে। আৰু এই ভেকেঞ্চিখিনিয়ে কমপ্লিটলি গভৰ্ণমেণ্টৰ আগত জুলাই মাহতে সম্পূৰ্ণ কামখিনি শেষ কৰিছে তেওঁলোকে লিষ্ট কৰি পিনে। আৰু হয়তো কিছুমান ডিপাৰ্টমেণ্ট থাকিও যাব পাৰে, তো সেইখিনি কাৰণে এসপ্তাহ 2 সপ্তাহ দিন হয়তো দিলেও হ'ব পাৰে। অৰ্থাৎ যিটো আপোনাৰ 27 আগষ্টত শেষ হোৱাৰ কথা আছে যে টাস্ক ফ'ৰ্চটো, এইটো হয়তো একেবাৰে 30 আগষ্টতো শেষ হ'ব পাৰে। আমি ইয়াৰ পৰা এটাই ৰিজাল্ট পালোঁ যে আপোনালোকে যিটো আগষ্টত শেষ হ'ব, ইয়াৰ ছেপ্টেম্বৰত আপোনালোকে 25 ছেপ্টেম্বৰ মানত নটিফিকেশ্যন দেখা পাব, যিটো এৰিয়াৰী। অ'কে, ইয়াৰ পৰা এই সকলোখিনি ৰিজাল্ট ক'ব পাৰি যে হ'ব বুলি। আৰু যিবিলাক ধৰি লোৱা ভেকেঞ্চি আছে ইয়াতে সকলোবিলাক আপোনালোকে ভাল ধৰণে গম পালে কি ধৰণৰ এইম টাৰ্গেট লৈ অসম চৰকাৰে আগবঢ়াই লৈ গৈছে। গতিকে আপুনিও সঠিকভাৱে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ক যদি ৰখাই থৈ দিছে। ইমান আছিলে ইনফৰমেশ্যন মই দিব বিচাৰিলোঁ এইখিনি। আপোনালোকে যিকোনো ডিপাৰ্টমেণ্টৰ ধৰি লোৱা এপ্লাই কৰিছিলে, কিন্তু সেইখিনি পষ্টৰ কাৰণে খুব সোনকালে এক্সামবিলাক হ'ব। গতিকে 2-3 মাহ সময় আপোনালোকৰ হাতত আছে, এইটো পিক টাইম হয়। এই পিক টাইমটো আপুনি ভাল ধৰণে প্ৰিপেৰেশ্যনটো অৱগত কৰা। তো ইমান আছিলে ইনফৰমেশ্যন। যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।